উপস্থিত আছো আউনিআটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সন্মুখ ভাগত আৰু এক ব্যতিক্ৰমী দৃশ্যাংশ দেখুৱাম যি দৃশ্যাংশই আপোনালোকক আচলতে পুলকিত কৰিব। এই বিদ্যালয়খনৰ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলক বিদ্যায়তনিক দিশৰ সমান্তৰালকৈ তেওঁলোকক ব্যৱসায়িক জ্ঞান দিয়া পৰিলক্ষিত হৈছে। মই পৰিৱেশটো দেখুৱাইছো। আজি এই বিদ্যালয়খনৰ মুখৰ আগত ব্যতিক্ৰমীভাৱে বহিছে প্ৰায় ৩৭খনকৈ বিপণী। আজিৰ তাৰিখত যিসকলক দোকানী বুলি ক'ব পাৰে বা ব্যৱসায়ী বুলি ক'ব পাৰে সেইসকল হ'ল কণ কণ ছাত্ৰ ছাত্ৰী। মই দেখুৱাইছো যে তেওঁলোকক আচলতে ইয়ালৈ এই বিদ্যালয়ৰ যিসকল শিক্ষক আউনিআটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলে তেওঁলোকক ইয়ালৈ উলিয়াই আনিছে আৰু তেওঁলোকক আচলতে ব্যৱসায়িক দিশৰ এক সুকীয়া আচলতে জ্ঞান দিয়াৰ মানসেৰে এইসমূহ এনে পৰিৱেশ গঢ়ি তোলা হৈছে। মই দেখুৱাইছো যে সুন্দৰ পিঠা পনাৰ এখন দোকান দিছে তেওঁলোকে। কি মাছৰুম কাঠফুলা ন? মই দেখুৱাইছো যে কাঠফুলা তেওঁলোকে আনিছে। অসমীয়া সমাজ জীৱনৰ পিঠা পনা সেই পিঠা পনাসমূহ তেওঁলোকে আনিছে। কি ক'বা এই মুহূৰ্তত? ভাল লাগিছে আজি বহুত এনেকুৱা মানে ছাৰহঁতে ইমানটো সুবিধা দিছে। আমি বহুত কথা ইয়াৰ পৰা শিকিব পাৰিম, কেনেকৈ কিনিব পাৰোঁ বেচিব পাৰোঁ সেইটো ভাল লাগিছে। মানে দাম দৰ কৰিবলৈ শিকিম আমি, সেইটো মানে বহুত ভাল লাগিছে কৰি। ছাৰহঁতক ধন্যবাদ জনাইছো আমাক ইমানখিনি সুবিধা দিয়াৰ কাৰণে। এতিয়া আহিছে নাই গ্ৰাহক আহিছে নাই? আহিছে আৰু অলপ চলপকে কিনিছে হয়। সেই পৰিৱেশটো আমি দেখুৱাইছো। মই কৈছোৱে যে ইয়াৰ জৰিয়তে আচলতে এক পৰিৱেশ সৃষ্টি কৰা হৈছে। এই ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ বিভিন্ন পাঠ্যক্ৰমৰ সমান্তৰালকৈ তেওঁলোকক আচলতে ব্যৱসায়িক দিশৰ জ্ঞান দিয়া হৈছে। তেওঁলোকে কোনোবাই পাচলিৰ দোকান দিছে, সৰহ সংখ্যকে থলুৱা পাচলি যিসমূহ ঘৰত উৎপাদিত, কাষতে যিহেতু ভকত চাপৰি আছে আৰু ভকত চাপৰিত উৎপাদিত যিসমূহ পাচলি আছে সেইসমূহ। সেই পৰিৱেশটো আমি দেখুৱাইছো যে এনেধৰণে ৩৭খনকৈ বিপণী ইয়াতে বহিছে আৰু তেওঁলোকক যি ব্যৱসায়িক ক্ষেত্ৰৰ জ্ঞান আচলতে দিয়া হৈছে সেই পৰিৱেশটো আমি দেখুৱাবলৈ চেষ্টা কৰি আছো যে এনেধৰণে পাঠ্যক্ৰমৰ সমান্তৰালকৈ এইসমূহ দিশ আচলতে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয়। সেই দিশটো ফুটাই তোলাৰ বাবে আচলতে এইসমূহ পৰিৱেশ গঢ় দিয়া হৈছে। সেই পৰিৱেশটো দেখুৱাইছো যে আজি বিদ্যালয়খনৰ সন্মুখ ভাগত বিভিন্ন গ্ৰাহকৰ ভিৰ আৰু প্ৰতিজনে পাচলি কিনা গ্ৰাহক বা অন্যান্য সামগ্ৰী কিনা গ্ৰাহকৰ ইতিমধ্যে বিদ্যালয়খনৰ সন্মুখত ভিৰ হৈছে আৰু তাৰ সমান্তৰালকৈ যিসকল ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলে ইয়াত বিপণীত তেওঁলোক বহি আছে। তেওঁলোকে গ্ৰাহকক মতাৰ যি কৌশল সেই কৌশলসমূহ আচলতে আয়ত্ব কৰিছে বুলি এই মুহূৰ্তত ক'ব লাগিব। আৰ্থিকভাৱে কি ধৰণে জীৱনত আচলতে সচ্ছল হ'ব পাৰে বা কেৱল চাকৰিমুখী নহ'ল কি ধৰণে দোকান সমাৰ বা এনেধৰণৰ পৰিৱেশৰ মাজতো যে জীৱন চলাব পাৰি তাৰ এক সুন্দৰ বাস্তৱিক আচলতে প্ৰতিফলন ঘটোৱাৰ মানসেৰে এই পৰিৱেশটো গঢ়ি তোলা হৈছে। এজন শিক্ষক আছে, মই অকণমান মন্তব্য লৈ ল'ম। যিহেতু এই বিদ্যালয়খনৰ শিক্ষক আছে, জ্যেষ্ঠ সাংবাদিকো আছে, মই মন্তব্য লৈ ল'ম। প্ৰথমতে কি ক'ব এক সুকীয়া আৰু ছাত্ৰ ছাত্ৰীসকলক বিদ্যায়তনিক দিশৰ সমান্তৰালকৈ এক্সট্ৰা কাৰিকুলামৰ এইসমূহ দিশ ফুটাই তোলাৰ এক সুন্দৰ নিদৰ্শন তুলি ধৰা হৈছে। কি ক'ব? হয়, আমি বিদ্যালয়ত আমাৰ দুটা বিশেষ বিভাগ আছে। এটা হ'ল টুৰিজিম আৰু হস্পিটেলিটি আৰু ৰিটেইল। এই দুটা বিভাগৰ যোগেদি আমি ছাত্ৰ ছাত্ৰীসকলক ব্যৱহাৰিক জীৱনৰ শিক্ষা দি থকা হয়। আজি তাৰে এইটো প্ৰেক্টিকেল শ্ৰেণীৰ দৰে আমি যাতে ছাত্ৰ ছাত্ৰীসকলক ব্যৱহাৰিক শিক্ষা দিব পৰা যায়, সহবিদ্যায়তনিক দিশত আমি ছাত্ৰ ছাত্ৰীসকলক সক্ৰিয় কৰি তুলিবৰ কাৰণে বিদ্যালয়ে কাৰ্যসূচী হাতত লোৱা হৈছে। আৰু সকলোৱে জানে আমাৰ বিদ্যালয় যিটো অঞ্চলত অৱস্থিত ইয়াৰে চাৰিওফালে যেনেধৰণে সমস্যাত জড়িত ঠিক তেনেধৰণে কৃষিৰ লগত জড়িত সকলো। গতিকে কৃষিজীৱী এই ছাত্ৰ ছাত্ৰীসকল যাতে তেওঁলোকে পিতৃ মাতৃৰ লগত সমানেই কৃষি ক্ষেত্ৰতো জড়িত হ'ব পাৰে আৰু বেপাৰ বাণিজ্য কৰি তেওঁলোকে যাতে স্বাৱলম্বী হ'ব পাৰে তাৰ আদি পাঠ আমি বিদ্যালয়ত সহবিদ্যায়তনিক শিক্ষা হিচাপে ইয়াত দিবলৈ যত্ন কৰা হৈছে। আজি আমি সন্তুষ্ট হৈছোঁ, ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উদ্যমেৰে ইয়াত অংশগ্ৰহণ কৰিছে আৰু আশা কৰিম তেওঁলোকে যাতে ইয়াৰ পৰা উপকৃত হ'ব। আচলতে সেই পৰিৱেশটো দেখুৱাইছো। এজন জ্যেষ্ঠ সাংবাদিক আছে, অকণমান মন্তব্য লৈ ল'ম। কি ক'ব এই মুহূৰ্তত? এটা কথা ক'ব লাগিব যে কেৱল চাকৰিৰ ওপৰতে যে ডিপেণ্ড কৰি যে পঢ়িব নালাগে তাৰো এক সুকীয়া নিদৰ্শন তেওঁলোকে শিকিব পাৰিব। মই এজন ক্ৰেতা হিচাপে আজি এই আউনিআটি উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি বাণিজ্য মেলা আয়োজন কৰিছে তাত এজন মই ক্ৰেতা হিচাপে উপস্থিত আছিলোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক মই কেইবাজন ছাত্ৰ ছাত্ৰীকো প্ৰশ্ন কৰিছিলোঁ। তেওঁলোকৰ বাস্তৱিক জ্ঞান বহুত বাঢ়িলে আজি বজাৰখনৰ জৰিয়তে। বজাৰ কি, অৰ্থনীতিৰ মূল্য কি, টকা পইচাৰ গুৰুত্ব কি বা বৰ্তমান তেওঁলোকৰ পাৰিবাৰিক জীৱনত যি বজাৰৰ গুৰুত্ব তেওঁলোকক এটা বাস্তৱ
শিক্ষা প্ৰদান কৰিছে। মই আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাত্ৰ ছাত্ৰীক এইদৰে শ্ৰেণীকোঠাৰ পৰা বাহিৰলৈ উলিয়াই আনি এটা অতি বাস্তৱিক সহবিদ্যায়তনিক শিক্ষা প্ৰদান কৰিছে। এয়া মই তেওঁলোকৰ বজাৰৰ পৰা অতি পুষ্টিকৰ খাদ্য সংগ্ৰহ কৰিছোঁ। ভকত চাপৰিত উৎপাদিত গুড়, কোমল চাউল, তিল আৰু বিভিন্ন জৈৱিক কৃষি উৎপাদন কৰি তেওঁলোকৰ পৰা মানে মই নিজে কিনিছোঁ। আৰু আটাইতকৈ বজাৰখনৰ আটাইতকৈ ভাল লগা দিশটো হৈছে অতি পুষ্টিকৰ খাদ্য তেওঁলোকে বিক্ৰী কৰিছে। আচলতে সেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ইয়াতে দেখুৱাই লৈছোঁ এখন বেনাৰ ইয়াতে লগোৱা হৈছে আৰু ইয়াতে লিখা হৈছে যে ছাত্ৰ ছাত্ৰীৰ বজাৰ আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয় মাজুলী। আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰ্যটন আৰু শুশ্ৰূষা আৰু ৰিটেইল বিভাগৰ উদ্যোগত এদিনীয়া বাণিজ্য মেলা, সেই পৰিৱেশটো আমি আচলতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই সেই কথাটো কৈছোঁ যে কেৱল যে চাকৰিমুখী নহয়, ছাত্ৰ ছাত্ৰীসকলে বাস্তৱিক জীৱনত আচলতে এনেধৰণৰ বেপাৰ সমাৰৰ জৰিয়তেও যে জীৱন চলাব পাৰে তাৰ এক সুন্দৰ নিদৰ্শন বা সুন্দৰ শিক্ষা প্ৰদানৰ বাবে আজি বিদ্যালয়খনে এক সুকীয়া কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হয়। কিমান বিক্ৰী হৈছে? 20 টকা। ডিসকাউন্ট দিব লাগিব।